নমস্কাৰ বন্ধুসকল। আজি শব্দ.org-ত ফকৰা যোজনা, খণ্ডবাক্য আদি কেনেকৈ ভৰাব পাৰি তাক দেখুৱাম বুলি ভাবিছোঁ। মই স্ক্ৰীনখন শ্বেয়াৰ কৰোঁ। শব্দৰ মূল পৃষ্ঠাটোলৈ আহি আপোনালোকে প্ৰথমতে লগ ইন কৰিব লাগিব। মই লগ ইন কৰিলোঁ। লগ ইন কৰি দুটা অপশ্যন আছে। প্ৰথম অপশ্যনটো হ'ল ছাবমিট নিউৰ ভিতৰত প্ৰভাৰ্বছ বুলি যিটো লিখা আছে এইটো বুটাম টিপিব পাৰে, অথবা ওপৰৰ মেনু ছিষ্টেমত এই চিম্বলটো যে আছে বাবুল ভইচ বাবুলৰ, তাৰ ভিতৰতো ছাবমিট প্ৰভাৰ্ব কৰি পেলাই আহি যাব পাৰে। মই এইটো ক্লিক কৰিলোঁ। দুটা প্ৰচেছেৰে আপোনালোকে এইটো পৃষ্ঠাত আহি পাব। এই পৃষ্ঠাটোৰ প্ৰথম বাকচটোত মূল ফকৰা যোজনা বা খণ্ডবাক্যটো ভৰাব পাৰে। দ্বিতীয় বাকচটোত ই কি হয়, খণ্ডবাক্য হয় নে, ফকৰা যোজনা হয় নে, সাঁথৰ হয় নে, ডাকৰ বচন হয় নে কি, সেই চাৰিটা বিকল্প আছে। এই বিকল্পকেইটা নিৰ্বাচন কৰি ল'ব। তাৰপিছত সেই খণ্ডবাক্যটোৰ অৰ্থটো বহলাই লিখিব অসমীয়াত দ্বিতীয় বাকচটোত, আৰু শেষৰ তৃতীয় বাকচটোত ইংৰাজীত এক্সপ্লেনেশ্যনটো মানে বৰ্ণনাটো ব্যাখ্যাটো কৰি দিব। মই এতিয়া এটা টাইপ কৰোঁ। এইটো খণ্ডবাক্য, এইটো ফকৰা যোজনা। এইটো প্ৰথমতে আমি চাৰ্চ কৰি চাই লওঁ একে ধৰণৰ কিবা আছে নেকি। চাৰ্চ কৰিলে কেইটামান একে ধৰণৰ, এটলিষ্ট প্ৰথম আখৰটো মিলা কেইটামান দেখুৱাইছে আমাৰ ইতিমধ্যে তথ্য ভাণ্ডাৰত থকা, কিন্তু দেখিছোঁ নাই। গতিকে আমি এইটো জমা কৰিব পাৰিম। ইয়াত অসমীয়াত বৰ্ণনাটো লিখিছোঁ। ইংলিছত মই একেখিনি কথাই অনুবাদ কৰি লিখিছোঁ। If a এইদৰে লিখিলোঁ, লিখি পেলাই মই এতিয়া ছাবমিট কৰি দিম। হৈ গ'ল। এইদৰে আপোনালোকে ছাবমিট কৰিব পাৰিব। তাৰপিছত কোনোবা এজন সম্পাদকে সেইটো অনুমোদন জনাব লাগিব, তেতিয়া সি পাব্লিক ফেজলৈ আহিব। মই এতিয়া মোৰ যিহেতু এই সম্পাদকৰ সুবিধাটো আছে, মই চাওঁ এইটো জমা হ'ল নে নাই। এইটো জমা হৈ আছে। ইয়াত মই এতিয়া এইটো দিলে মই ডিলিট কৰিব পাৰিম বা কেঞ্চেল কৰিব পাৰিম। এই বটনটো দি মই এইটো কিবা শুধৰাবলগীয়া থাকিলে শুধৰাব পাৰিম, আৰু এইটোত মই এপ্ৰুভ কৰিব পাৰিম। চাওঁ, কুইক এনালাইচিছটো কৰি চাওঁচোন। একে এটা ফৰ্মেটত আহিছে। ইয়াত খালি কেইটামান বটন বেছিকৈ আছে। ইয়াত যিহেতু মই এবাৰ চাৰ্চ কৰি ল'ব লাগিব, এইটো ইতিমধ্যে আছে নেকি মই চাব লাগিব। চাই উঠি মই ডাটাবেছত নাই একে ধৰণৰ, এইটো মই এনেকৈ এপ্ৰুভ কৰি দিলোঁ। বছ, এইটো এপ্ৰুভ হৈ গ'ল। এতিয়া আপোনালোকে পাব্লিকৰ কাৰণে এইটো এভেইলেবল হৈ গ'ল। তো মই চাওঁচোন আমাৰ প্ৰভাৱ লিষ্টত আহিছে নে নাই এতিয়া। এইটো ডাঙৰ হ'লে কিলে এইটো আহি গৈছে। ধন্যবাদ।